গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমি বৰ্তমান ভালে আছোঁ। আৰু এয়া সঁচাকৈ ফুলবোৰ ফুলি থকা দেখিলে সঁচাকৈ ভাল লাগে নহয়নে? ৰাতিপুৱাই এয়া আমাৰ ফুলনি বাৰীখন অকণমান আপোনালোকক আজি দেখুৱালোঁ। ফুল বুলি ক'বলৈ বিশেষ তেনেকুৱা দামী দামী কিবা ফুল নাই, হ'লেও আৰু এই ফুলপাহ চাওকচোন, ইমান ধুনীয়া বনৰীয়া কিবা ফুল। আমাৰ ইহঁত দুটাই দেখা পাই মোক যে দেখুৱাই আছে আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আজি ফুলবাৰীত সোমালোঁ, ইয়াত তুলসী পুলি ৰুলোঁ। তুলসী পুলি দুটা ৰুলোঁ, এটা ৰাম তুলসী আৰু এটা তুলসী। আৰু এইফালে আমাৰ বাৰীত লাগিছে ৰবাব টেঙা, আৰু সেয়া ৰবাব টেঙা এটাও পাৰি ল'লোঁ। এই টেঙা পুলিটো ৰোৱা বেছি দিন হোৱাই নাছিলে, ইমান জল্দি যে ডাঙৰ হ'ল আৰু টেঙাও লাগিলে, বহুত টেঙা লাগিলে। মাহঁতৰ ঘৰলৈ দিলোঁ, ভণ্টিক দিলোঁ আৰু ওচৰৰ সকলোকে দিলোঁ টেঙা। আৰু টিউবৱেলৰ কাষতে আছে দেই টেঙাজোপা, পানী পাই থকাৰ কাৰণে চাগে সোনকালে ডাঙৰ হ'ল। আৰু এয়া টেঙা পৰা ভিডিঅ' কোনে কৰি দিছে জানেনে? আমাৰ দীপে কৰি দিছে, মোৰ ডাঙৰ বেটাই। সি ভিডিঅ' কৰি দিছে আৰু টেঙা পাৰিলোঁ, খালোঁ, ইহঁতৰ লগত সময়বোৰ কটালোঁ আৰু এনেকৈয়ে আৰু ইহঁতৰ লগত দিনটো সিটো কৰি পাৰ কৰোঁ আৰু যেন তেন। আৰু এইফালে চাওকচোন, বাহিৰত সেইখিনি খেলালোঁ আৰু ভিতৰত শুবলৈ শুৱাবৰ কাৰণে আনিলোঁ দুইটাকে। গা পা ধুৱাই এয়া গা পা ধোৱাৰ পাছত এনেকৈ হাইনেক এটা পিন্ধাই দিলোঁ। চাওকচোন দাদা ফুলাল দেই। আমাৰ দি পালোঁ নিলে একদম চেম্পু লৈ এয়া বেলুন ফুলাই আছে দেই। ক'ত যে শিকি আহে নহয়। ফুলোৱা চবকে কৈ দিয়া আমি বেলুন ফুলাইছোঁ। আমি বেলুন ফুলাই আছোঁ। আজি দেওবাৰ নেকি? আজি বুধবাৰ। হেপী দেৱালী আহি আছে, আপোনালোকক সকলোকে দেৱালী শুভেচ্ছা জনাইছোঁ। কৈ দিয়া হেপী দেৱালী, কৈ দিয়া দেৱালী আহি আছে, কৈ দিয়া। আৰু এইফালে চাওকচোন, মই দেখিছেনে কেনেকৈ জেবেলি মেবেলি হৈ আছোঁ। আচলতে মই আমাৰ ইহঁত দুটাক খুৱাইছিলোঁ দীপ আৰু নীলক। খুৱাই থাকোঁতে এওঁ আহি পালেহি আৰু এওঁ সিহঁতৰ কাৰণে বজাৰ কৰি আনিছিলে বিস্কুট, মেগী আৰু ঘৰৰ খোৱা সামগ্ৰী। তাৰপাছত মই এইখিনি আঁত লগাই ল'লোঁ। আৰু এইফালে গধূলি হ'লহি চাওকচোন, এইফালে মাক মাতিলোঁ ভাত খাবলৈ বুলি, শাহু মা। আমাৰ দীপ আৰু নীলৰ আইতাকক মাতিলোঁ। এইফালে চাওকচোন ট্ৰেইন বনাইছে, গোটেই চকীখিনি মানে লানি কৰি দীঘল কৰি তাহাঁতি মানে তলত সোমাই কিনো কৰি থাকে। আৰু যদি সোধা হয় নহয় কেলৈ বাগৰি আছা, ক'ব কামাণ্ডো হৈছোঁ বুলি। ক'ত যে দেখে নাজানো। আচলতে আমাৰ ভাগিন ল'ৰা এটা এতিয়া ফৰেষ্টত চাকৰি পালে, তাহাঁতৰ কিছুমান ট্ৰেইনিঙৰ ভিডিঅ' ইহঁতে দেখি পালে আৰু তাৰে মানে এইবিলাক চাই শিকিছে বুলি ভাবিছোঁ আৰু এইফালে শাহুমাক মাতিলোঁ ভাত খাবলৈ বুলি, ৰাতিৰ সাঁজ। এয়া মাছ আনিছিলে, মাছ ফ্ৰাই কৰি বিলাহীৰ সৈতে আলু দি জোল বনালোঁ। এনেকৈ খাই ভাল লাগে নহয় জানো? এনেকৈ বনালোঁ আৰু জুইতে ৰান্ধিলোঁ। জুইত বনোৱা খাই বহুত বেছিয়ে ভাল লাগে নহয় জানো? ইয়াৰ সোৱাদেই সুকীয়া, বহুত বেছি ভাল লাগে খাবলৈ। আৰু জুইতে জ্বলালে ভালো লাগে গধূলি। এতিয়া যিহেতু ঠাণ্ডা আহিছে, ৰুমটো একদম গৰম হৈ থাকে, ল'ৰা ছোৱালীৰ কাৰণেও ভাল। আৰু এইফালে শাহুমা আহিছে, তেওঁ যিহেতু বয়স হৈছে, এনেকৈ বুলি জুইতে জ্বলাই দিলোঁ। আৰু এয়া কুন্দুলি আৰু আলু ভাজিলোঁ আৰু ভাত ৰেডি হৈ গ'ল। সকলোকে বাঢ়ি দিলোঁ আৰু মই ইহঁত দুটাক খুৱাই দিওঁ সদায়। খাবলৈ দিলেও খাই বাৰু, হ'লেও মই খুৱাই দিওঁ, নহ'লে কিবা পেটটো যেন ইহঁতৰ ভৰাইহে নাই গতে লাগে। আৰু এইফালে খাই বৈ আজৰি আমাৰ দীপে আইতাকৰ লগত লাগি আছে, থাকিব লাগে। কিন্তু দদায়েকে ডিউটিৰ পৰা অহা দেৰি হয়, সেইকাৰণে মায়ে কৈছে বেলেগ এদিন থাকিম। আৰু ইফালে নীলে আকৌ নিজৰ মতে খেলি আছে।
আহিলে নহয় আৰু আইতাক গ'লগৈ আইতাক যোৱা খং মানে মোৰ ওপৰত জাৰিছে আমাৰ দীপে কওকচোন তাৰ কথাবোৰ মাৰিলে আইঅ কামুৰি দিছিলে ইমান গেজু কেলে নটংগী এতিয়া কৈ দিয়া আকৌ চবকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে চাব দেই কৈ দিয়া ধুনীয়াকৈ লাইক দিব ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট দিব কৈ দিয়া দাদা পাপা হ'লে আমি শুওঁগৈ দেই মই শুওঁগৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পায় ভিডিঅ'বোৰ চাই তেন্তে এটা লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ এইফালে আমাৰ গেজু আমি দেখিছে নহয় কেনেকুৱা গেজু ভিডিঅ'টো ইমানতে আজিলৈ সমাপ্ত